হেল্ল' ফ্ৰেণ্ডছ, হাই দিছ ইজ জয়ন্ত অসম। আজি অন্য এটা টিপছ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব। মানুহৰ গড় আয়ু কিদৰে বৃদ্ধি কৰিব পাৰি। বৰ্তমান গড় আয়ু দেখিবলৈ পোৱা গৈছে 60-70, কিন্তু তাতোতকৈ আমি গড় আয়ু 3টা কাম কৰিলে আপোনালোকৰ বৃদ্ধি হ'ব, হয়তো 100 পাব। আৰু সেই 3টা কাম যদি দৈনিক কৰে আপোনাৰ একো বেমাৰ আজাৰ নহয়, গড় আয়ু বৃদ্ধি হৈ এটা পৰিণত অৱস্থালৈকে ৰূপান্তৰিত হৈ গতি কৰিব। চ' ফ্ৰেণ্ডছ, 1 নম্বৰ টিপছটো হৈছে আপুনি ভালদৰে খোৱা অভ্যাসটো কৰিলে 7-8 ঘণ্টা সময় হ'লে আপোনাৰ গড় আয়ু বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। দ্বিতীয়টো হৈছে আপুনি দৈনিক এক্সাৰচাইজ, মানে নিয়মিতভাৱে যদি খোজকাঢ়ে বা দৈনিক 2-1 এক্সাৰচাইজ কৰে তেতিয়াহ'লে আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব। 3 নম্বৰটো হৈছে আপোনালোকে সেউজীয়া শাক পাচলি যদি খাদ্য গ্ৰহণ কৰে, সেউজীয়া শাক পাচলি যদি খায় তেতিয়াহ'লে আপোনাৰ গড় আয়ু বৃদ্ধি হ'ব, বেমাৰ আজাৰ যিহেতু নহয় সেউজীয়া শাক পাচলি খোৱাৰ ফলত। গতিকে চ' ফ্ৰেণ্ডছ, টিপছকেইটা যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব। আহি থাকিম সৰু সৰু এনেকুৱা কথাৰ। আপুনি হয়তো এই কথাবিলাকৰ যুক্তি আছে, এই যুক্তিটো আপুনি যদি হয়তো আপুনি পিছলৈ যদি অতীতলৈ হেৰুৱা সুবাসলৈ যদি ঘূৰি চায় তেতিয়াহ'লে আপুনি নিশ্চয় অকণমান সময় যদি 10 মিনিট সময় নিজকে যদি উপলব্ধি কৰিব পাৰে, যদি আপুনি যেনিবা এতিয়া 30 এজ বা 50 এজ 60 এজ যি এজতে নাথাকক, আপুনি তাৰ 20 বছৰ মানে আগলৈ নহয় পাছলৈ যদি আপুনি ঘূৰি চায় তেতিয়াহ'লে নিশ্চয় দেখিব যে 20 বছৰৰ পিছত যেনেহ'লে চাইকেল চলাই আছিলে, চাইকেল চলোৱাৰ ফলত বেমাৰ আজাৰ আমাৰ খুব কম হৈছিলে। সেউজীয়া শাক পাচলি খোৱাৰ ফলত আমাৰ শৰীৰটোৰ প্ৰতিষেধকৰ ক্ষমতাটো বাঢ়িছিলে। গতিকে দিনটো আমি কাম কৰাৰ ফলত আমাৰ টোপনিটো ভালদৰে হৈছিলে। চ' ফ্ৰেণ্ডছ, ভাল লাগিলে টিপছকেইটা এটা লাইক কৰিব। বাই বাই, দিছ ইজ জয়ন্ত অসম। দিনটো আপোনালোকৰ শুভ হওক, সুন্দৰ হওক, তাৰে কামনাৰে।